নমস্কাৰ দাৰৰ বাতৰিৰ আৰু তথ্যলৈ মই মৃণাল দাস প্ৰিয় দৰ্শক আপোনালোকে চাই আছে প্ৰথম খবৰৰ বিশেষ অনুষ্ঠান সময় আপোনালোকে দেখি বুজিব পাৰিছে দেশ স্বাধীন হ'ল কিন্তু পুৰণিকলীয়া ব্যৱস্থালৈ আমি চলি থাকিলোঁ দুদিন পূৰ্বে ৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিলে দেশবাসীয়ে কিন্তু দেশৰ যি ন্যায় ব্যৱস্থা আৰু অপৰাধ নিয়ন্ত্ৰণৰ যি ব্যৱস্থা এই ব্যৱস্থাক লৈ আজিও বহু প্ৰশ্নৰ উদয় হৈয়ে আছে আৰু এয়া আজিৰ নহয় এয়া সময়ে সময়ে বিভিন্ন সময়ত বিভিন্ন প্ৰশ্ন উত্থাপন হৈ আহিছে দেশৰ ন্যায় প্ৰক্ৰিয়া দেশৰ ন্যায় ব্যৱস্থা আৰু ন্যায় ব্যৱস্থাৰ বাবে বাহাল থকা আমাৰ যি সুৰক্ষা ব্যৱস্থা এই সুৰক্ষা ব্যৱস্থাক লৈ কিন্তু কিয় কাৰণ এটা পুৰণিকলীয়া ব্যৱস্থা এটা পুৰণিকলীয়া যি আইন এই পুৰণিকলীয়া আইনক লৈ পেলাই আমি চলি আছোঁ আৰু এয়া আমি কোৱা কথা নহয় এয়া সংসদৰ মজিয়ত যি উত্থাপন হৈছে এই বিষয় লৈ আলোচনা হৈছে এই বিষয় লৈ খুদ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে যি প্ৰশ্ন উত্থাপন কৰিছে সেই লৈ আজিৰ এই প্ৰসংগ প্ৰবাদ আছে কোৱা হয় যে জাষ্টিছ ডিলেইড মিন্স জাষ্টিছ ডিনাইড নহবই বা কিয় এই বৃহৎ প্ৰশ্নৰ যে হৈছে এই বৃহৎ প্ৰশ্নটোৰ অৱতাৰণা হৈছে সংসদৰ মজিয়াত এই কাৰণে প্ৰশ্ন বুলি কৈছোঁ কাৰণ সংসদৰ মজিয়াত আমাৰ যি পুৰণিকলীয়া আইন সেই আইন সংশোধনীৰ প্ৰস্তাৱ আনিছে দেশৰ একতা দেশৰ অখণ্ডতা আৰু দেশৰ সংহতিৰ লগতে অপৰাধজনিত যিসমূহ ঘটনা ঘটি আহিছে সেই অপৰাধৰ ঘটনাৰ নিয়ন্ত্ৰণ আৰু তাৰ ন্যায় ব্যৱস্থা তাক কাৰ্যকৰীকৰণত ব্যাপক প্ৰত্যাহ্বান দেখা গৈছে আমি দেখি আহিছোঁ গোচৰৰ উপৰি গোচৰ ৰুজু হৈ আছে নিতৌ গোচৰৰ যি ফাইল এই ফাইল আদালতৰ মজিয়াত পাইলাপ হ'বলৈ ধৰিছে এটাৰ পিছত আন এটা গোচৰ নিষ্পত্তিহীনভাৱে পৰি ৰৈছে গোচৰসমূহ বিলম্ব ঘটিছে তাৰিখৰ উপৰি তাৰিখ দিয়া হৈছে আৰু সেই তাৰিখত গোচৰৰ যি প্ৰক্ৰিয়া সেই গোচৰ প্ৰক্ৰিয়াত তাৰ সৈতে জড়িত তদন্তকাৰী সংস্থা তাৰ সৈতে জড়িত যি ব্যৱস্থা এই ব্যৱস্থাই তাক ন্যায়ৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে যি ধৰণে আগবাঢ়িব লাগিছিল সেই ধৰণে আগবাঢ়িব পাৰিছেনে নিষ্পত্তিহীন গোচৰৰ বজাত ভাৰাক্ৰান্ত হৈছে ভাৰতৰ ন্যায়পালিকা কিমানবোৰ গোচৰ পেণ্ডিং হৈ আছে সেয়া আমি সকলোৱে জানো কিন্তু শেহতীয়াভাৱে যি তথ্য প্ৰকাশ পাইছে দেশজুৰি যিমান আদালত আছে সেই আদালতত বিচাৰাধীন গোচৰৰ প্ৰায় 5 কোটি গোচৰ নিষ্পত্তিহীনভাৱে পৰি আছে 5 কোটি গোচৰক লৈ নিতৌ বিচাৰ প্ৰক্ৰিয়া চলি আছে জিলা পৰ্যায়ত হওক বা নিম্ন আদালতত হওক তেনে পৰ্যায়ত নিষ্পত্তিহীন গোচৰৰ সংখ্যা প্ৰায় 4.5 কোটি আৰু এই যে 5 কোটি গোচৰ আছে এই 5 কোটি গোচৰৰ ভিতৰত অপৰাধমূলক ক্ৰিমিনেল কেছ যিমান আছে তাৰ ভিতৰত প্ৰায় 3.5 কোটি 3.30 লাখ বা ততোধিক গোচৰ পেণ্ডিং হৈ আছে এয়া এক ভয়ংকৰ অৱস্থা দেশৰ যি ন্যায় ব্যৱস্থা এই ন্যায় ব্যৱস্থাত এই যি গোচৰ নিষ্পত্তিহীন হৈ পৰি আছে এই ব্যৱস্থাটোৱে কিন্তু দেশৰ ভাৰতবৰ্ষৰ দৰে এখন দেশ যি অগ্ৰগতি লাভ কৰিছে আমি যি 2047 চনত ভাৰত বিশ্বৰ যি শীৰ্ষ স্থান পাবলৈ সক্ষম হ'ব বুলি ধাৰণা কৰা হৈছে তাৰ ফলশ্ৰুতিত আমাৰ যি এই ন্যায় ব্যৱস্থা যদি এনেধৰণে চলি থাকে তেতিয়াহ'লে
সমাজত কেনে ধৰণৰ এটা প্ৰভাৱ পৰিব পাৰে সেয়া হয়তো আপোনালোকে বুজিব পাৰিছে দেশৰ আদালতত নিষ্পত্তিহীন গোচৰৰ সংখ্যা বৃদ্ধি পাইছে গোচৰ বৃদ্ধি পোৱা বা অমীমাংসিত হৈ থকা বা গোচৰ বিলম্ব হৈ বহুদিন ধৰি চলি থকা ই এটা আজিৰ সময়ত চিন্তাৰ কাৰণ এনে পৰিস্থিতিৰ বিভিন্ন কাৰক আছে আৰু তাৰ উপৰিও সাম্প্ৰতিক সময়ৰ সৈতে আহি পৰিছে এক বৃহৎ প্ৰত্যাহ্বান কাৰক বহুতো আৰক্ষীৰ সংখ্যাৰ কথাই কম নে আমি গোচৰ যি তদন্ত প্ৰক্ৰিয়াৰ কথাই কম আৰু তদন্ত প্ৰক্ৰিয়াৰ সৈতে যিসকল সংস্থা জড়িত হৈ থাকে তাৰ কথাই কম বা ইয়াৰ আন্তঃগাঁথনিৰ কথাই কম এই সকলো কাৰক ইনভলভ হৈ থকাৰ কাৰণে গোচৰৰ যি পেণ্ডিং অৱস্থা বৰ্তমান নিষ্পত্তিহীনভাৱে বা বিচাৰ ক্ৰমাগতভাৱে বছৰ ধৰি যি গোচৰ প্ৰক্ৰিয়া চলি আছে সেই বিচাৰ প্ৰক্ৰিয়া লেহেমীয়া হৈ আছে আৰু তাৰ অন্যতম কাৰণ হৈছে আমাৰ যে চলি থকা বিগত প্ৰায় 100 বছৰৰো অধিক কাল ধৰি চলি থকা যি আইন যি মূল আইন অপৰাধমূলক গোচৰৰ নিষ্পত্তিৰ ক্ষেত্ৰত বিভিন্ন অপৰাধৰ ক্ষেত্ৰত সেই আইন ইমান পুৰণি যে তাত বহুখিনি সংশোধনীৰ প্ৰয়োজন আছিলে আৰু আপোনালোকে আচৰিত হ'ব যে আজি স্বাধীনতাৰ ৭৬ বছৰ অতিক্ৰম হ'ল আৰু এই ৭৬ বছৰ পিছতো কিন্তু আমি সেয়া সংশোধন কৰিবলৈ সক্ষম হোৱা নাছিলোঁ অপৰাধ প্ৰৱণতা আৰু ইয়াৰ যি নতুন সংসূত্ৰ আৰু যি নতুন কৌশল আধুনিকতাৰ যি এই প্ৰভাৱ এই আধুনিকতাৰ প্ৰভাৱৰ সময়ত অপৰাধীয়ে যি ধৰণৰ ন কৌশল অৱলম্বন কৰিছে নতুন প্ৰযুক্তিক যি ধৰণে ব্যৱহাৰ কৰি আহিছে এই সকলো বিষয় যদি আপোনালোকে বিশ্লেষণ কৰে তেতিয়াহ'লে দেখিবলৈ পাব যে অপৰাধৰ যি ধৰণ সেই অপৰাধৰ ধৰণ অনুসাৰে আমি কিমান সক্ষমতাৰে পুৰণিকলীয়া সেই আইন লৈ আমি চলি আহিছোঁ সেয়া আজিৰ তাৰিখত এক বিচাৰ্যৰ বিষয় কিন্তু প্ৰশ্ন হৈছে আধুনিক ভাৰতত অপৰাধ নিয়ন্ত্ৰণ আৰু ইয়াৰ ন্যায় প্ৰক্ৰিয়াত আমি কিমান সক্ষম কিয় এই প্ৰশ্ন উত্থাপন হৈ আহিছে বিগত সময়ছোৱাত স্বাধীনতাৰ ৭৬ বছৰ পিছতো চলি থকা শতিকাজোৰা আইন ইয়াৰ বাবে জগৰীয়া নেকি ব্ৰিটিছ শাসনযন্ত্ৰই নিজে প্ৰণয়ন কৰা তিনিখন প্ৰধান আইন ভাৰতবৰ্ষত চলি আছে ইণ্ডিয়ান পেনেল কোড 1860 চনত তাক প্ৰণয়ন কৰা হৈছিল কোড অফ ক্ৰিমিনেল প্ৰচিডিউৰ CRPC Act 1898ত প্ৰণয়ন কৰা হৈছিল আৰু ইণ্ডিয়ান এভিডেন্স এক্ট 1872ত প্ৰণয়ন কৰা হৈছিল আৰু এইসমূহ আইন স্বৰাজোত্তৰ ভাৰতত তাক যেতিয়া এডপ্ট কৰি লোৱা হ'ল আৰু সেই আইনৰ ভিত্তিতে যি দেশৰ ন্যায় ব্যৱস্থা চলি থাকিল সেই ন্যায় ব্যৱস্থা চলি থকাৰ ফলতে বিভিন্ন সময়ত আমি দেখিবলৈ পাইছোঁ যে অপৰাধ সংঘটিত কৰা অপৰাধীয়ে ন্যায়ৰ সুৰুঙালৈ কি ধৰণে সাৰি যায় আৰু দেশত ন্যায় ব্যৱস্থাৰ ওপৰত কেনে ধৰণৰ এটা ধাৰণাৰ সৃষ্টি হয় তাৰ বাবে জগৰীয়া কোন তাৰ বাবে জগৰীয়া বিগত সময়ছোৱাত যিসকল দল নেতা শাসন ভাৰ সম্ভালিছিল তেওঁলোকৰ যি অৱহেলা সেই অৱহেলাৰ কাৰণেই আজি এই ন্যায় ব্যৱস্থাত এই ধৰণৰ বিসংগতিয়ে দেখা দিয়া পৰিগণিত হৈছে ব্ৰিটিছ ঔপনিৱেশিকতাবাদৰ অংশস্বৰূপ আছিল এই আইন কিন্তু আজি সময় সলনি হ'ল একবিংশ শতিকাত আওপুৰণি আইন ব্যৱস্থাত ভাৰাক্ৰান্ত হৈ পৰিছে ন্যায়পালিকা বিভিন্ন সময়ত বিভিন্ন বিতৰ্ক হৈছে এই সামগ্ৰিকভাৱে গোটেই ব্যৱস্থাটোক লৈ সময় আজিৰ যিটো সময় আৰু অপৰাধৰ যি বিস্তৃত পৰিসীমা তাৰ বাবে নতুন আইন প্ৰণয়নৰ ব্যৱস্থা লোৱা উচিত আছিল কেতিয়াবাই
কিন্তু অৱশেষত লোকসভাত এই তিনি আইন যি তিনিখন আইনৰ কথা আমি উল্লেখ কৰিছোঁ IPC, CRPC আৰু ইণ্ডিয়ান এভিডেন্স এক্ট এই আইনৰ সংশোধনীৰ প্ৰস্তাৱ অনা হ'ল এই পুৰণি আইনক বাদ দি নতুন আইন অনাৰ প্ৰসংগ উত্থাপন হ'ল যোৱা 11 আগষ্টত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে লোকসভাত উত্থাপন কৰে তিনিখনকৈ নতুন বিধেয়ক কেনেদৰে প্ৰস্তুতি চলাইছিল তিনিখন সংশোধনী বিধেয়ক অনাৰ বাবে সেই সন্দৰ্ভত আমি কম কিন্তু তাৰ পূৰ্বে ল'ব লাগিব এটা চমু বাণিজ্যিক বিৰতি প্ৰিয় দৰ্শক উভতি আহিছোঁ বাণিজ্যিক বিৰতিৰ পিছত আমি কথা পাতি আছিলোঁ তিনিখনকৈ নতুন বিধেয়ক সংশোধনী বিধেয়ক অনা হৈছে লোকসভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উত্থাপন কৰিছিলে যোৱা 11 আগষ্টত আৰু কিয় নতুন এই বিধেয়ক অনা হ'ল সেই বিষয়ে আমি কৈছিলোঁ কিন্তু এই বিধেয়ককেইখন প্ৰস্তুত কৰাৰ বাবে কেনে ধৰণৰ এটা প্ৰক্ৰিয়া দীঘলীয়া প্ৰক্ৰিয়াৰ মাজেৰে এই বিধেয়ককেইখন প্ৰস্তুত কৰিবলগীয়া হৈছিল তাৰ পুংখানুপুংখভাৱে তাৰ লাইন বাই লাইন IPC, CRPC আৰু ইণ্ডিয়ান এভিডেন্স এক্টৰ ওপৰত অধ্যয়ন কৰিব লগা হৈছিল সামগ্ৰিক পৰিস্থিতিৰ যি প্ৰত্যাহ্বান এই প্ৰত্যাহ্বানক সন্মুখত ৰাখি নতুন বিধেয়ক পুৰণি বিধেয়কক বাদ দি ইংৰাজৰ দিনৰ যি আইন বাদ দি নতুন বিধেয়ক উত্থাপন কৰা হৈছিল আৰু নতুন বিধেয়ক উত্থাপনৰ যি প্ৰস্তুতি এই প্ৰস্তুতি সম্পৰ্কত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে লোকসভাত কি কৈছিল চাই লওক এই তেওঁৰ মন্তব্য मान्यवर इस कानून को बनाने के लिए बहुत लंबी प्रक्रिया हमने की है मोदी जी ने 2019 में ही हम सबका मार्गदर्शन किया था कि अंग्रेजों ने बनाए हुए जितने भी कानून जिस विभाग में है सभी कानून पर पर्याप्त चर्चा विचारणा और सोच विचार कर इसको आज के समय के अनुरूप और भारतीय समाज के हित में बनाना चाहिए वहीं से ये प्रक्रिया माननीय अध्यक्ष जी चालू हुई ढेर सारी कंसल्टेशन की प्रक्रिया इसके लिए हुई है मान्यवर मैं आपको बताना चाहता हूं हर जगह पे व्यापक कंसल्टेशन किया गया है मैंने अगस्त 2019 में ही देश के सारे हाईकोर्ट चीफ जस्टिस को पत्र लिखा था सर्वोच्च अदालत के सारे न्यायाधीशों को लिखा था देश की सारी लॉ यूनिवर्सिटी को पत्र लिखा था 2020 में थोड़ी बेस बनने के बाद सारे सांसदों को लिखा सारे मुख्यमंत्रियों को लिखा सारे राज्यपालों को लिखा संघ शासित प्रदेश के प्रशासकों को लिखा और ढेर सारे कंसल्टेशन के बाद ये प्रक्रिया आज कानून बनने में सफल हुई है माननीय अध्यक्ष जी इसका मुझे बहुत बड़ा संतोष है कि बेस बरुआ समिति विश्वनाथन समिति मलिमत समिति माधव मेनन समिति और गृह मामलों की स्थायी संसदीय समिति 2011, 2005, 2006 इसकी रिपोर्ट 111वीं, 110वीं, 146वीं ये सारी रिपोर्टों का बृहद संकलन कर सभी राज्यपालों मुख्यमंत्रियों सभी विधायकों सभी सांसद और सभी न्यायाधीशों से हाईकोर्ट से सुप्रीम कोर्ट से और लॉ यूनिवर्सिटी से आए हुए सारे प्रस्तावों को सारे सुझावों को कंसीडर कर लाइन बाय लाइन इसको पढ़कर ये विधेयक लेकर मैं आज सदन के सामने उपस्थित हुआ हूं माननीय अध्यक्ष जी 18 राज्यों 6 संघ शासित प्रदेश भारत की सुप्रीम कोर्ट 16 हाई कोर्ट 5 न्यायिक एकेडमी 22 विधि विश्वविद्यालय 142 सांसद और लगभग 270 विधायकों ने इसमें सुझाव दिए हैं এয়া আছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ যেতিয়া লোকসভাত তেওঁ বিধেয়ক উত্থাপন কৰিছিল আৰু কেনেদৰে প্ৰস্তুতি চলাইছিল সেই সকলো কথা ক'লে অৱশেষত 11 আগষ্টত বিধেয়ক উত্থাপন হ'ল 163 বছৰ ধৰি চলা আইনৰ সংশোধনী প্ৰস্তাৱ আনিলে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে নতুন বিধেয়ক বাদ দিয়া হ'ব পুৰণি বিধেয়কৰ বহু অংশ
ইয়াৰ ভিতৰত অন্যতম বিতৰ্কিত অধ্যায় হৈছে এটা ৰাষ্ট্ৰদ্ৰোহ। এই কাৰণে কৈছোঁ যে বিগত সময়ছোৱাত ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত ভাৰতবৰ্ষত বহু লোকক আটক কৰা হৈছে, বহু গোচৰত চাৰ্জশ্বিট দিয়া হৈছিলে, কিন্তু তাৎপৰ্যপূৰ্ণ বিষয় যে ৰাষ্ট্ৰদ্ৰোহৰ সেইসমূহ গোচৰত একেবাৰে নগণ্য সংখ্যক, তাক যদি আমি সংখ্যাৰ হিচাপত চাবলৈ যাওঁ তেতিয়াহ'লে 1% ব্যক্তি বা অপৰাধী যাৰ বিৰুদ্ধে অপৰাধ চাৰ্জশ্বিট হৈছিলে তেওঁলোক কিন্তু দোষী সাব্যস্ত নহ'ল। আমি সকলোৱে জানো সেই বিতৰ্কৰ কাৰণ। নতুন নামাকৰণেৰে এতিয়া 3খন বিধেয়ক অনা হ'ল। IPC, যাক ভাৰতীয় ন্যায় সংহিতা 2023, CRPC, যাক ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023, আৰু ইণ্ডিয়ান এভিডেন্স এক্ট, যাক নামাকৰণ কৰা হ'ল ভাৰতীয় সাক্ষ্য বিধেয়ক 2023। উল্লেখ্য যে বিগত 76 বছৰ ধৰি স্বৰাজত্বৰ ভাৰতত এই কেইখন IPC, CRPC আৰু ইণ্ডিয়ান এভিডেন্স এক্ট চলি থকাৰ পিছতো এতিয়া যি সংশোধনী প্ৰস্তাৱ অনা হ'ল, এতিয়া যি নতুন বিধেয়ক অনা হ'ল, তাক ভাৰতীয় নামাকৰণ কৰাৰ কাৰণেও একাংশ বিৰোধীয়ে শাসকীয় পক্ষক সমালোচনা কৰিবলৈ লৈছে। বিড়ম্বনা তাতেই এই কাৰণেই কৈছোঁ যে সমালোচনা কৰিব লাগে কাৰণে সমালোচনা হোৱা উচিত জানো, সেয়া আপোনালোকে বিবেচনা কৰিব। এই আইনৰ মুখ্য উদ্দেশ্যও দাঙি ধৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। তেওঁ দাবী কৰিছে এই আইনৰ যি সংশোধনী প্ৰস্তাৱ আনিছে, যি নতুন আইন প্ৰণয়ন হ'ব, এই আইন প্ৰণয়ন হোৱাৰ পিছত বৃহৎ পৰিৱৰ্তন আহিব ভাৰতবৰ্ষত, বিশেষকৈ ন্যায় ব্যৱস্থাত। আৰু যি আজিৰ পৰিস্থিতিত এই ন্যায় ব্যৱস্থাত এনেধৰণৰ পৰিৱৰ্তন অনা হ'ব বুলি দাবী কৰা হৈছে। শেহতীয়া সময়ছোৱাত এই কথাটো উল্লেখ কৰিব লাগিব যি ৰাষ্ট্ৰদ্ৰোহৰ যি গোচৰৰ কথা কোৱা হৈছে, ৰাষ্ট্ৰদ্ৰোহৰ যি ব্যৱস্থা আছিলে IPCৰ যি ধাৰা 124A, এই 124A সম্পূৰ্ণৰূপে বাতিল কৰা হ'ল বা বাতিল কৰাৰ প্ৰস্তাৱ দাঙি ধৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। নতুন ৰূপত আহিব এই ধাৰা। ৰাষ্ট্ৰদ্ৰোহ সন্দৰ্ভত কি ধৰণৰ তাত বিশ্লেষণ থাকিব, কি ধৰণৰ সংজ্ঞা থাকিব, সেয়া এতিয়া ক'ব পৰা নাযায়, কিন্তু জানিব পৰা মতে এতিয়ালৈকে ছেকশ্যন 150 ভাৰতীয় ন্যায় সংহিতাৰ ছেকশ্যন 150ত উল্লেখ থাকিব সেই প্ৰসংগ। কি থাকিব তাত? সন্ত্ৰাসবাদ, পৃথকতাবাদ, ছেপাৰেটিষ্ট, যিসকলে পৃথক ভাৰতৰ পৰা পৃথক হৈ যাব বিচাৰে, তেনেধৰণৰ যি এটা ছেকশ্যন আছে, যি সন্ত্ৰাসবাদী আছে, যি ধৰণৰ ৰাষ্ট্ৰৰ বিৰুদ্ধে যিসকলে খুব সঘনাই সোচ্চাৰ হৈ থাকে, তেওঁসকলৰ বিৰুদ্ধে কি ধৰণৰ ব্যৱস্থা হ'ব, সেই সকলো তাত আহিব। কিন্তু কোৱা হৈছে ভাৰত এখন লোকতান্ত্ৰিক দেশ, গণতান্ত্ৰিক দেশ, ইয়াতে সকলোৰে অধিকাৰ আছে, মাত মতাৰ অধিকাৰ আছে। পূৰ্বতে যি ধৰণে সাংবাদিকৰ বিৰুদ্ধে বিশেষকৈ যি গোচৰ ৰুজু হৈছিলে ৰাষ্ট্ৰদ্ৰোহৰ, সেই ৰাষ্ট্ৰদ্ৰোহৰ যি ধাৰা আছে তাক সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰা হ'ল। কিন্তু প্ৰকৃততে কি থাকিব সেয়াও আমি আলোচনা কৰিম। সম্পূৰ্ণৰূপে যি ৰাষ্ট্ৰদ্ৰোহ বাতিল যি ধাৰা, সেই বাতিলৰ পিছত তাৰ অভিযোগ উত্থাপন হৈ আহিছিলে যে তাৰ ব্যাপক অপপ্ৰয়োগ হৈছিলে। আৰক্ষী প্ৰশাসন যিসকলে বা তেনেধৰণৰ শাসন ব্যৱস্থাই নিজৰ যি মইমতালি, সেই মইমতালিৰ তেওঁলোকে যি ৰাষ্ট্ৰদ্ৰোহৰ ধাৰা আৰোপ কৰিছিল, সেই সকলো ধাৰা কেনেধৰণেৰে তাৰ বিতৰ্ক সৃষ্টি হৈছিল সেই সম্পৰ্কত আপোনালোকক কিছু তথ্য দিম আমি। নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ প্ৰতিবেদন আমি এইখিনিতে উল্লেখ কৰিব বিচাৰিম। 2021 চনত 86জন লোকক আটক কৰা হৈছিল ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত। 2019 চনত 93টা গোচৰ ৰুজু হৈছিলে, তাৰ ভিতৰত সেই গোচৰত 96জন লোকক আটক কৰা হৈছিলে, আৰু সেই গোচৰত কেৱল 2জন লোক দোষী সাব্যস্ত হৈছিল।
একেদৰে 2018 চনত 76 গোচৰ আৰু তাত 56 জন লোকক আটক কৰা হৈছিল আৰু 2 জন লোক দোষী সাব্যস্ত হৈছিল 2017 চনত 51টা গোচৰ ৰুজু হৈছিল আৰু তাত 228 জন লোকক আটক কৰা হৈছিল আৰু কেৱল মাত্ৰ 4 জন লোকক দোষী সাব্যস্ত কৰা হৈছিল 2016 চনত 35টা গোচৰ হৈছিল 48 জন লোক আটক হৈছিল আৰু কেৱল এজন লোক দোষী সাব্যস্ত হৈছিল 2015 চনতো 30টা গোচৰ হৈছিল 73 জনকৈ লোকক আটক কৰা হৈছিল আৰু এজনো লোক দোষী সাব্যস্ত নহল আৰু 2014 চনত 47টা গোচৰ পঞ্জীভূত হোৱাৰ বিপৰীতে 16খন চাৰ্জশ্বিট হৈছিল আৰু কেৱল মাত্ৰ এজন দোষী হৈছিল এয়া আছিল নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ তথ্য কোৱা হৈছে যে বৃহৎ পৰিৱৰ্তন আহিব কেনেকৈ আহিব এই ক্ষেত্ৰত গৃহমন্ত্ৰী অমিত শাহে সদনৰ মজিয়াত কি কৈছিল সেয়া এবাৰ চাই লওক माननीय अध्यक्ष ये तीनों विधेयक दंड विधान प्रक्रिया क्रिमिनल जस्टिस सिस्टम को बेसिक कानून इसके लिए मूलभूत कानून ये 3 विधेयकों के अंदर है एक है इंडियन पिनल कोड जो 1860 में बनाया गया दूसरा है क्रिमिनल प्रोसीजर कोड जो 1898 में बनाया गया और तीसरा है इंडियन एविडेंस एक्ट जो 1872 में बनाया गया अंग्रेजों द्वारा बनाए गए अंग्रेजों की संसद के द्वारा पारित किए गए ये तीनों कानूनों को समाप्त कर आज हम तीनों नए कानून पुरस्कृत करने के लिए मैं आया हूं माननीय अध्यक्ष जी इंडियन पिनल कोड 1860 की जगह भारतीय न्याय संहिता 2023 अब एस्टैब्लिश होगी क्रिमिनल प्रोसीजर कोड 1898 की जगह भारतीय नागरिक सुरक्षा संहिता प्रस्तावित होगी और इंडियन एविडेंस एक्ट 1872 की जगह भारतीय साक्ष्य अधिनियम 2023 प्रस्तावित होगा यह कानूनों की जो कानून रिपील होंगे इस तीनों विधेयक से वो कानूनों की आत्मा जो है वो कानूनों का मध्य बिंदु है कानून बनाने का वो अंग्रेज शासन को मजबूत करने की दृष्टि से कानून बनाए गए थे अंग्रेज शासन की रक्षा करने के लिए कानून बनाए गए थे और उसका उद्देश्य दंड देने का था न्याय देने का नहीं था ये दोनों मूलभूत चीजों पर हम परिवर्तन करने जा रहे हैं ये तीनों कानूनों को रिप्लेस कर इनकी जगह जो 3 नए कानून बनेंगे उनकी आत्मा होगी भारत के नागरिकों को संविधान प्रदत्त सारे अधिकार जो मिले हैं इसकी सुरक्षा ये कानूनों का उद्देश्य किसी को दंड देना नहीं होगा इन कानूनों का उद्देश्य सबको न्याय देना होगा और न्याय देने की प्रक्रिया में ये न्याय देने की प्रक्रिया में दंड वही होगा जहां अपराध रोकने का बोध खड़ा करने की जरूरत है अपराध रोकने के लिए एक प्रकार की भावना खड़ी करने की जरूरत है वही होगा ये जो अप्रोच है ये अप्रोच को हम बदल रहे हैं सबसे पहला चैप्टर इसमें आएगा महिलाओं और बालकों के साथ अपराध दूसरा चैप्टर आएगा मानव वध और मानव शरीर के साथ जो अपराध होते हैं उसका आएगा तो हमने शासन की जगह नागरिक को केंद्र में लाने का एक बहुत बड़ा सैद्धांतिक निर्णय कर প্ৰিয় দৰ্শক আপোনালোকে শুনিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে সদনৰ মজিয়াত বিধেয়ক উত্থাপন কৰাৰ সময়ত কি ক'লে বিশেষকৈ এই নতুন 3খন যি বিধেয়ক আনিছে তেওঁ যি প্ৰস্তাৱ আনিছে এই প্ৰস্তাৱ ইতিমধ্যে সংসদীয় স্থায়ী কমিটিলৈ প্ৰেৰণ কৰা হৈছে আৰু তাৰ যি পৰিৱৰ্তন আনিব সেই পৰিৱৰ্তন সন্দৰ্ভত তেওঁ ক'লে ইংৰাজে নিজৰ শাসন ব্যৱস্থাটোক সুৰক্ষিত কৰাৰ কাৰণেই আসলতে সেই আইন প্ৰণয়ন কৰিছিল আমি সেই আইন তেনেধৰণেই আমি যোৱা ৭৬টা বছৰে আমি সেই আইনৰ আশ্ৰয় লৈ পেলাই আমি ন্যায় ব্যৱস্থা ভাৰতবৰ্ষত চলাই থাকিলোঁ
আমি কথা পাতিম এইখিনিতে ল'ব লাগিব এটা চমু বাণিজ্যিক বিৰতিৰ পিছত পুনৰ উভতি আহিম চাই থাকিব প্ৰিয় দৰ্শক উভতি আহিছোঁ বাণিজ্যিক বিৰতিৰ পিছত আমি কথা পাতি আছিলোঁ দেশে লাভ কৰিব স্বাধীনতাৰ ৭৬ বছৰ পিছত খুব সম্ভৱতঃ ৩খনকৈ নতুন আইন যিয়ে ভাৰতবৰ্ষক দিব নতুন গতি এই ৩খন আইনক লৈ কি মন্তব্য কৰিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে সদনত বিধেয়ক উত্থাপন কৰি অতি গুৰুত্বপূৰ্ণ মন্তব্য দিছিল বিশেষকৈ IPC CRPC আৰু এভিডেন্স এক্ট এই ৩খনত কেনেধৰণৰ সালসলনি হ'ব সেই কথাও কৈছিল কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে চাই লওক তেওঁৰ এই মন্তব্য भारतीय नागरिक सुरक्षा संहिता जो CRPC को रिप्लेस करेगी इसमें अब 533 धाराएं बचेगी 160 धाराओं को बदल दिया गया है 9 धाराएं नई जोड़ी गई है और 9 धाराओं को निरस्त किया गया है भारतीय न्याय संहिता जो IPC को रिप्लेस करेगी इसमें अब पहले 511 धाराएं थी इसकी जगह 356 धाराएं होगी 175 धाराओं में बदलाव हुआ है 8 नई धाराएं जोड़ी गई है और 22 धाराएं निरस्त कर दी गई है भारतीय साक्ष्य अधिनियम जो एविडेंस एक्ट को रिप्लेस करेगा इसमें 170 धाराएं होगी पहले 167 थी 23 धाराओं में बदलाव किया है 1 धारा नई जोड़ी गई है और 5 धाराएं निरस्त की है मान्यवर मैं सदन को बताना चाहता हूं ये तीनों कानूनों में गुलामियों की निशानी से भरे हुए कानून सबसे पहले तो इसको ब्रिटेन की पार्लियामेंट ने पारित किया था हमने अडॉप्ट किया था यहीं से शुरुआत होती परंतु इसके अलावा आज भी जो कानून आज इससे निरस्त होंगे जब सदन पारित करेगा तब वो कानूनों के अंदर कुछ शब्द थे मैं जरूर कहना चाहता हूं जिससे हमें मालूम पड़ेगा कि 75 साल तक हम किस कानूनों के आधार पर क्रिमिनल প্ৰিয় দৰ্শক আপোনালোকে শুনিলে এই ৩খন আইন যি IPC CRPC আৰু ইণ্ডিয়ান এভিডেন্স এক্ট এই সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শাহে কি ক'লে तीनों कानून गुलामियों की निशानियों से भरा हुआ था अर्थात गृहमंत्रीगराकीয়ে स्पष्ट करिले जे তিনিওখন আইন আমি সেই তাহানিৰ ব্ৰিটিছৰ দিনৰে আইন তিনিওখন লৈ পেলাই আমি চলি আছো গৃহমন্ত্ৰীগৰাকীয়ে দাবী কৰিছে যে পৰিভাষা সলনি হ'ব বিশেষকৈ ৰাষ্ট্ৰদ্ৰোহ আইন 124A IPC ইয়াৰ বিপৰীতে আহিব 150 ভাৰতীয় ন্যায় সংহিতাত থাকিব সেকশন 150 প্ৰথমতে শুনিলক কি কৈছিল কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে বিশেষকৈ এই ৰাষ্ট্ৰদ্ৰোহ যি বাতিল কৰা হ'ল যি আইন বাতিল কৰা হ'ল 124A সেই সন্দৰ্ভত কি কৈছিল কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে मान्यवर राजद्रोह पर कि अंग्रेजों ने अपने शासन को बचाने के लिए एक कानून बना था मैं इस सदन को कहना चाहता हूं एक ऐतिहासिक निर्णय इस सरकार ने किया है राजद्रोह को कंप्लीटली हम रिपील कर रहे हैं कंप्लीटली यहां लोकतंत्र सबको बोलने का अधिकार है राजद्रोह को हम कंप्लीटली रिपील कर रहे हैं मान्यवर और इस कानून में इसके साथ साथ अलगाव सशस्त्र विद्रोह विध्वंसक गतिविधियां अलगाववाद भारत की संप्रभुता एकता को अखंडता को चैलेंज करना ये सब को कानून के अंदर किसी न किसी दाएं बाएं तोड़ मरोड़ कर जोड़ते थे इसका कोई स्पेशल प्रोविजन नहीं था टेररिज्म की व्याख्या ही नहीं थी पहली बार अब इसकी व्याख्या हो रही है और जुड़ी संपत्ति को कुछ करने मान्यवर প্ৰিয় দৰ্শক গৃহমন্ত্ৰীৰ বক্তব্য শুনিলে ইয়াতে এটা কথা স্পষ্ট কৰিব লাগিব যে ৰাষ্ট্ৰদ্ৰোহ যেহেতু এটা বিতৰ্কিত বিষয় শেহতীয়া সময়ছোৱাত আমি ইতিমধ্যে আপোনালোকক তথ্য দেখুৱালো 2021 ইফালে 2014 চনৰ পৰা লৈকে কিমানটা গোচৰ পঞ্জীভূত হৈছিল আৰু কিমানজন দোষী সাব্যস্ত হ'ল আৰু কিমান গোচৰ এই ধাৰাৰ অধীনত নাহিলে অৰ্থাৎ কৰবাত নহয় কৰবাত এইটো আমি ক'ব পাৰো নেকি যে ইয়াত মিসইউজ কৰা হৈছিল কিন্তু এই যি নতুন প্ৰস্তাৱনা হৈছে ৰাষ্ট্ৰদ্ৰোহৰ ক্ষেত্ৰত আমি সেই ক্ষেত্ৰত অকনমান তথ্য গোটাইছিলো পূৰ্বৰ যি নামাকৰণ আছিল সেই নামাকৰণ আছিল ৰাজদ্ৰোহ 124A এতিয়া নতুন যেটো প্ৰস্তাৱ
অনা হৈছে তাত যি সংজ্ঞা এই সংজ্ঞাত যিটো বিশ্লেষণ দিয়া হৈছে তাত সামগ্ৰিকভাৱে তাৰ পুংখানুপুংখভাৱে প্ৰকৃততে পিছত আমি জানিবলৈ পাৰিম যেতিয়া এই বিধেয়ক গৃহীত হ'ব বা ই লিখিত আকাৰত যেতিয়া ৰাইজৰ মাজলৈ ওলাই আহিব তাত কিন্তু ইনক্লুড কৰা হৈছে দেশৰ একতা অখণ্ডতাৰ প্ৰসংগ সম্পূৰ্ণৰূপে তাত ইনক্লুড কৰা হৈছে আৰু ইংৰাজৰ সময়ৰ যি নামাকৰণ আছিল সেই নামাকৰণ সলনি কৰা হৈছে আৰ্টিকল 124(8) যিবোৰ কথা উল্লেখ আছিলে তাত যি ভাৰতীয় ন্যায় সংহিতা বৰ্তমান তাত সেই কথাবিলাক সাল সলনি কৰি আৰ্টিকল 124(a) সম্পূৰ্ণৰূপে বাতিল কৰা হ'ল কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে সেই প্ৰস্তাৱ ৰাখিছে তাত কিন্তু এতিয়া নতুন ধাৰা এটা দিছে সেকশ্যন 150 আৰু এই সেকশ্যন 150ৰ যিটো চেপ্টাৰ আৰু এই যিটো আৰ্টিকল 124 ইয়াৰ নামাকৰণ সলনি হ'ল কি থাকিব দেশৰ একতা অখণ্ডতা আৰু দেশৰ যি ঐক্য সংহতি এই সমূহ বিষয় তাত পুংখানুপুংখভাৱে বিশ্লেষণ কৰা হ'ব তাৰ ৰাষ্ট্ৰৰ প্ৰতি ভাবুকি আহিব পৰা একতা অখণ্ডতাৰ প্ৰতি ভাবুকি আহিব পৰা বিষয়সমূহ বিশ্লেষণ হৈ থাকিব ৰাষ্ট্ৰদ্ৰোহৰ যি অধ্যায় থাকিব সেকশ্যন 150 দেশৰ বিৰুদ্ধে যিসকল যিসমূহ গোচৰ ৰুজু হ'ব সেই গোচৰসমূহৰ আধাৰত এই সেকশ্যন 150ৰ আধাৰত গোচৰ ৰুজু হ'ব আৰু এটা ব্যৱস্থা আছিলে আৰ্টিকল 124(8) উল্লেখ নাছিলে কোৱা হৈছে যে আমি যিখিনি তথ্য পাইছোঁ তাত ইলেক্ট্ৰনিক আৰু যি বিত্তীয় কেলেংকাৰী বা বিত্তীয় যি ব্যৱস্থাপনা এই বিত্তীয় ব্যৱস্থাপনাৰ মাজেৰে তাত অপৰাধ যিবোৰ সংঘটিত হৈ থাকে বা আমি যিবোৰ এতিয়াৰ আজিৰ পৰিস্থিতিত যিবোৰ দেখিবলৈ পাই আছোঁ সেইবোৰ তাত ইনক্লুচিভ নাছিলে সেইবোৰ বিশ্লেষণ নাছিলে মানে স্পেচিফিক বিশ্লেষণ নাছিলে যাক এতিয়া এই আজিৰ পৰিস্থিতিত তাতে সংলগ্ন কৰা হৈছে কাৰণ ইয়াতে আমি দেখিম যে বিভিন্ন ক্ষেত্ৰত আমি যদি চাওঁ ৰাষ্ট্ৰদ্ৰোহৰ ক্ষেত্ৰত আমি আজিকালি দেখিবলৈ পাওঁ ছ'চিয়েল মিডিয়াত যিবোৰ তথ্য আহি থাকে ছ'চিয়েল মিডিয়াত যি ধৰণৰ মন্তব্য চলি থাকে দেশৰ বিৰুদ্ধে ৰাষ্ট্ৰৰ বিৰুদ্ধে যি ধৰণে উচতনিমূলক চলি থাকে বা ঘৃণাৰ যি বক্তব্য হেট স্পিচ থাকে এই সকলো বিষয় লৈ পেলাই স্পেচিফিক নাছিলে কিন্তু এতিয়া সেকশ্যন 150ত এইসমূহ ব্যৱস্থা ইনক্লুড কৰা হৈছে ৰাষ্ট্ৰদ্ৰোহৰ এই শেহতীয়া যিবোৰ গোচৰ 2014 চনৰ পৰা 2021 চনলৈ প্ৰায় 428টা গোচৰ ৰুজু হৈছিলে আৰু তাত 634 জন ব্যক্তিক আটক কৰা হৈছিলে আৰু আমি ইতিমধ্যে তথ্য আপোনালোকক দেখুৱাইছোঁ যে সেই আটক কৰা ব্যক্তিসকল আইনৰ সুৰুঙালৈ যিহেতু 124(8) সেইবিলাকৰ বিশ্লেষণ নাছিলে হাৰি গৈছিল ইয়াৰ ওপৰতো এটা ব্যৱস্থা হ'ব ইয়াক যাতে আৰক্ষীয়ে মিছইউজ কৰিব নোৱাৰে সেই ধৰণৰ ব্যৱস্থাও এই আইনৰ অধীনত সংলগ্ন কৰা হ'ব সম্পূৰ্ণ বিশ্লেষণাত্মকভাৱে এতিয়া আহিছোঁ ন্যায় প্ৰক্ৰিয়াৰ সংশোধনী ব্যৱস্থালৈ ন্যায় প্ৰক্ৰিয়াৰ সংশোধনী ব্যৱস্থাক লৈ কেনেদৰে উন্নয়ন ঘটোৱা হ'ব বা তাৰ সম্পূৰ্ণ ডিজিটেলাইজেশ্যনৰ কথা কোৱা হৈছে তাক কেনেধৰণে কৰা হ'ব আৰু আজিৰ যি আধুনিক ডিজিটেল ব্যৱস্থা এই ডিজিটেল ব্যৱস্থাত আদালত তদন্তকাৰী সংস্থা আৰু তদন্তকাৰী বিভিন্ন সংস্থা তাক কেনেদৰে সামৰি লোৱা হ'ব এই সকলো ব্যৱস্থাৰ বিষয়েও নতুন আইনত এই সমূহ সকলো ব্যৱস্থা সামৰি লোৱা হৈছে কি কৈছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে আমি এবাৰ সুধি লওঁ सब माननीय अध्यक्ष जी इस कानून से हमने नए युग को जोड़ने का भी प्रयास किया है हमारी क्रिमिनल जस्टिस सिस्टम में बहुत समय लगता है कानून में कोई कानून की अदालत में जाए तो न्याय इतनी देर से मिलता है कि न्याय का कोई मतलब ही नहीं लोगों की श्रद्धा उठ गई है कोर्ट में जाने से डर है मैं गुजरात का कानून मंत्री भी रहा हूं विधि मंत्री भी रहा हूं कई लोगों ने मुझे कहा था कि साहब पनिशमेंट की कोई जरूरत ही नहीं मैंने बोला क्यों कि कोर्ट में जाना इटसेल्फ पनिशमेंट है इस प्रकार की मानसिकता लोगों के दिमाग में कर गई हमने इसीलिए आधुनिक से आधुनिक तकनीक को इसके अंदर समाहित करने का निर्णय किया है माननीय अध्यक्ष जी दस्तावेजों की परिभाषा का विस्तार कर
इलेक्ट्रॉनिक या डिजिटल रिकॉर्ड, ईमेल, सर्वर लॉन्ग्स, कंप्यूटर, स्मार्टफोन, लैपटॉप, एसएमएस, वेबसाइट, लोकेशनल साक्ष्य, डिवाइस पर उपलब्ध मेल और मैसेजेस, ये सभी को कानूनी वैधता इस देता है, जिससे अदालतों के अंदर जो कागजों के ढेर लगते हैं, अंबार लगते हैं, वो समाप्त हो जाएंगे। एफआईआर से केस डायरी और केस डायरी से चार्जशीट और चार्जशीट से जजमेंट तक की सारी प्रक्रिया को डिजिटलाइज करने का प्रावधान इस कानून के अंदर मैं लेकर आया हूं। अदालत की सभी कार्यवाही को टेक्नोलॉजी के माध्यम से करने के लिए हम करते हैं। अभी आरोपी की पेशी ही सिर्फ वीडियो कॉन्फ्रेंस से हो सकती है, अब संपूर्ण ट्रायल क्रॉस सहित की वो वीडियो कॉन्फ्रेंस से होगी। शिकायतकर्ता और गवाहों का परीक्षण भी होगा, जांच पड़ताल और मुकदमे में साक्ष्यों का रिकॉर्डिंग जो करना है वो भी होगा, और उच्च न्यायालय के मुकदमे और सभी अपीलीय कार्यवाही भी डिजिटली संभव होगी। माननीय अध्यक्ष जी, ये करने से पहले इसमें कोई न्याय के बारे में कोई गोता ही न हो जाए, इसलिए हमने नेशनल फॉरेंसिक साइंस यूनिवर्सिटी और देश भर के सारे विद्वानों को, इस विषय के विद्वानों के साथ बैठकर इसकी चर्चा कर टेक्नोलॉजी के एक्सपर्ट के साथ बैठकर उसको बनाया गया है। सर्च और जब्ती के वक्त मान्यवर हमने कई सारे ऐसे प्रावधान किए हैं जिससे निर्दोष नागरिक को फंसाया न जा सके। सर्च और जब्ती के वक्त ढेर सारी ऐसी फरियादें मेरे यहाँ रख दिया गया, मेरे यहाँ था नहीं, पुलिस लेकर आई, रख दिया। अब हमने सर्च और जब्ती में वीडियोग्राफी को कंपलसरी करा है, जो अब वीडियोग्राफी केस का हिस्सा होगी। पुलिस द्वारा ऐसी रिकॉर्डिंग के बिना कोई भी। প্ৰিয় দৰ্শক, এয়া শুনিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্তব্য। কেনেধৰণেৰে ন্যায় ব্যৱস্থাক কেনেধৰণে আগুৱাই নিয়া হ'ব, তাৰ বাবে কেনেধৰণে ডিজিটেল ব্যৱস্থা কৰা হ'ব, আৰক্ষী, ন্যায়পালিকা, তদন্তকাৰী সংস্থা, এই সকলো বিষয় তেওঁ ক'লে। ডিজিটেল যি ভাৰতৰ যি কথা আমাৰ কৈ থকা হয় আৰু সেই ডিজিটেল ব্যৱস্থাৰ কথাই কোৱা হৈছে। আৰু আমি আচলতে ইয়াৰ বাবে সাজুনে আমি কথা পাতিম। এইখিনিতে ল'ম এটা চমু বাণিজ্যিক বিৰতি। প্ৰিয় দৰ্শক, উভতি আহিছোঁ বাণিজ্যিক বিৰতিৰ পিছত ডাৰৰ বাতৰিৰ আঁৰৰ তথ্য লৈ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ক'লে সদনৰ মজিয়াত ন্যায় ব্যৱস্থাৰ উন্নয়নৰ বাবে কেনেধৰণে ডিজিটেলি আগবাঢ়িব সকলো কথাই ক'লে, কিন্তু এইখিনিতে প্ৰশ্ন উত্থাপন কৰিছে, আমি নাই কৰা, বিশেষজ্ঞসকলে উত্থাপন কৰিছে যে সমগ্ৰ ব্যৱস্থাটোক কাইলৈ আইন প্ৰণয়ন হ'লেও তাক ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত যি ৰিচোৰ্চ আমাক লাগিব, বিশেষকৈ তদন্তকাৰী সংস্থাসমূহৰ যি প্ৰযুক্তিগত সা সুবিধা তাৰ, আৰু বিশেষকৈ আৰক্ষীৰ যি মডাৰ্ণাইজেশ্যনৰ কথা কোৱা হৈছে, আৰক্ষীৰ সংখ্যা আমি সকলোৱে জানো যে ভাৰতবৰ্ষত পৰ্যাপ্ত পৰিমাণৰ আৰক্ষী যি সংখ্যা হ'ব লাগে জন অনুপাত হিচাপত সেই আৰক্ষীৰ সংখ্যা নাই। এইখিনিতে মই এটা তথ্য দিব বিচাৰিম যে 2020-21 চনত সংসদৰ মজিয়াত তেতিয়াৰ গৃহ ৰাজ্যমন্ত্ৰীগৰাকীয়ে দাখিল কৰিছিল এক প্ৰতিবেদন। যোৱা 2 বছৰ পূৰ্বে, 2 বছৰো হোৱা নাই, সেই সময়তে তাতে কোৱা হৈছিলে যে ভাৰতবৰ্ষত যি ধৰণে আৰক্ষী আৰু জনসাধাৰণৰ মাজত যিটো অনুপাতৰ হাৰত আৰক্ষী সংখ্যা হ'ব লাগে, সেই সংখ্যা কোনো এখন ৰাজ্যতেই সেই পৰ্যাপ্ত আনুপাতিক সংখ্যাৰ হিচাপত আৰক্ষী নাই। যদি তেনেকুৱা হয়, তদন্তকাৰী সংস্থাই আৰক্ষীয়ে প্ৰাথমিক পৰ্যায়ত তদন্ত কেনেদৰে কৰিব, আৰু এই যে ডিজিটেল ব্যৱস্থা হৈছে বা হ'ব, এই ডিজিটেল ব্যৱস্থা হ'লে তাৰ যি ধৰণে ক্ষিপ্ৰগতিত যি টাইম বাউণ্ড ধৰি দিয়া হ'ব, কিমান দিনৰ ভিতৰত গোচৰ ৰুজু হ'ব লাগিব, কিমান দিনৰ ভিতৰত তাৰ চাৰ্জশ্বীট দাখিল কৰিব লাগিব, কিমান দিনৰ ভিতৰত আদালতে তাৰ ওপৰত শুনানি ল'ব লাগিব, এই সামগ্ৰিক ব্যৱস্থা পৰ্যালোচনা কৰোঁতে তাৰ যিটো মানৱ সম্পদৰ প্ৰয়োজন হ'ব, সেইখিনি আমাৰ হাতত তেতিয়ালৈকে হৈ উঠিবনে নাই, আৰু ইয়াৰ যিটো ক্ষিপ্ৰতা
যি ধৰণে কোৱা হৈছে বা আমি দেখিছোঁ যে 5 কোটি গোচৰ ইতিমধ্যে পেণ্ডিং হৈ আছে, সেইসমূহ গোচৰ নিষ্পত্তি কৰিব লাগিব। এইটো অৱশ্যে এটা কথা যে এই আইন প্ৰণয়ন হোৱাৰ লগে লগে সেই দিনাৰ পৰাই সেই নতুন আইন বা গোচৰসমূহ হ'ব, কিন্তু পূৰ্বৰ গোচৰসমূহো পেণ্ডিং হৈ আছে। গতিকে আটাইবোৰ কথা চালি জাৰি চাবলৈ আমাৰ হাতত সেই পৰ্যাপ্ত আন্তঃগাঁথনি আছে নে নাই। আমি জানো আমাৰ হাতত আহি পৰা তথ্যমতে যি এলটেড চেংচন মানে আৰক্ষীৰ যিমানখিনি অনুপাত হিচাপে ভাৰতবৰ্ষত থাকিব লাগে, যি ধৰণে ব্যৱস্থা এটা আছে, সেই ব্যৱস্থাৰ বিপৰীতে কিন্তু তাৎপৰ্যপূৰ্ণভাৱে যথেষ্ট সংখ্যক কম আৰক্ষী আছে। 1 লাখ জনসাধাৰণৰ বিপৰীতে এলটেড চেংচন আৰক্ষীৰ জনসংখ্যা হ'ব লাগে 95। চৰকাৰী হিচাপ মতে 195 জন আৰক্ষী জোৱান থাকিলে তাৰ বিপৰীতে 1 লাখ লোকৰ বিপৰীতে থাকিব লাগে, কিন্তু আমাৰ আছে এতিয়া প্ৰায় 153। বিভিন্ন ৰাজ্যত, অসমত যথেষ্ট কম, বিহাৰত যথেষ্ট কম। বিহাৰত 115 গৰাকী 1 লাখ জনসাধাৰণৰ বিপৰীতে 115 গৰাকী আৰক্ষী থাকিব লাগে, কিন্তু আছে কেৱল মাত্ৰ 76। তেনেধৰণে বিভিন্ন ৰাজ্যৰ তথ্য আছে। উত্তৰ প্ৰদেশত আটাইতকৈ ক্ৰাইম হয়, উত্তৰ প্ৰদেশ, বিহাৰ, পশ্চিমবংগ এইবিলাকতো যথেষ্ট সংখ্যক কম আৰক্ষী জোৱান, আৰক্ষী বিষয়া 1 লাখ জনসাধাৰণৰ বিপৰীতে। 130 কোটি, 135 কোটি, প্ৰায় 140 কোটি হ'বৰ হ'ল আমাৰ জনসংখ্যা, আৰু ইয়াৰ বিপৰীতে কিন্তু যথেষ্ট সংখ্যক আৰক্ষী জোৱান কম। আমাৰ এই ব্যৱস্থা সম্পূৰ্ণ সুচাৰুৰূপে পৰিচালনা কৰিবলৈ যি ধৰণৰ আমাৰ আন্তঃগাঁথনি থাকিব লাগে, এই আন্তঃগাঁথনিক লৈ পেলাই এতিয়া প্ৰশ্ন উত্থাপন হৈছে। সম্পূৰ্ণ ব্যৱস্থা কৰাৰ বাবে যি গৃহমন্ত্ৰীগৰাকীয়ে দাবী কৰিছে, গোচৰ প্ৰক্ৰিয়া বা বিচাৰ প্ৰক্ৰিয়াৰ পৰা ন্যায় প্ৰদানলৈকে এই যি পৰিকল্পনা, এই পৰিকল্পনা যি প্ৰস্তাৱিত আইনত থাকিব, তাক লৈ আমি কিমান সক্ষম। কিন্তু কি থাকিব, কেনেকৈ থাকিব, কি ধৰণে বিচাৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে নতুন আইন যি আহিব, চাই লওক এবাৰ কি কৈছিল সদনৰ মজিয়াত। इसमें एक ऐसा सवाल कुछ एक्सपर्ट्स ने बताया था कि इसके लिए शायद देश अभी तैयार नहीं है। ये कानून में हमने ये भी प्रोविजन रखा है कि इलेक्ट्रॉनिक तरीके से केस चलाने के लिए कोर्ट, जिला, राज्य, ये सभी प्रकार के नोटिफिकेशन निकलने के बाद ही वो अप्लाई होगा। मानो एक कोर्ट किसी राज्य ने तैयार कर दी तो वो कोर्ट नोटिफाइड कर सकते हैं, एक जिला जब हो जाएगा तो वो जिला नोटिफाइड कर सकते हैं, एक क्षेत्र हो जाएगा तो क्षेत्र, अंततोगत्वा 27 के पहले पूरे देश की सभी कोर्टों को हम कंप्यूटराइज करके इसी प्रकार से मोबाइल फोरेंसिक वान का भी हमने एडवांस में अनुभव कर लिया है मान्यवर। आज मैं आपको बता सकता हूं कि दिल्ली के अंदर 7 साल से ऊपर की किसी भी गुनाह होता है, सजा का जिसमें प्रावधान हो, ऐसा कोई भी गुनाह होता है तो एफएसएल की टीम इसको विजिट करती है। ये सफल प्रयोग हमने दिल्ली के अंदर कर दिया है। बेंगलुरु में अब सरकार बदल गई, भगवान जाने क्या होगा, मगर हमारी सरकार थी तब बेंगलुरु में भी इस प्रयोग की शुरुआत की थी। इसके लिए हमने मोबाइल एफएसएल के कंसेप्ट को लॉन्च किया है और सफल कंसेप्ट है मान्यवर। हर जिले में 3 मोबाइल एफएसएल घूमती रहेगी और गुना के जगह पे जाएगी। नागरिकों की सुविधा सुनिश्चित करने के लिए 0 एफआईआर को पहली बार आजादी के 75 साल के बाद हम स्थान, गुना कहीं पर भी हुआ, किसी भी थाने का हो, आप हिमालय की चोटी से भी उसको रजिस्टर कर सकते हैं और कन्याकुमारी के सागर के किनारे भी गुना रजिस्टर होने के बाद 15 दिन में कंसर्न थाने को भेजना होगा। एफआईआर का प्रावधान हम पहली बार जोड़ रहे हैं। हर जिले में और हर थाने में एक ऐसा पुलिस अधिकारी नामित किया जाएगा जिसके परिवारजनों में गिरफ्तारी हुई है, इसको अधिकृत सर्टिफिकेट देना पड़ेगा कि आपके परिजन हमारी कस्टडी में है और इसके लिए अब हम रिस्पॉन्सिबल। कई बार पकड़कर पुलिस 4-4 दिन तक कोई जवाब नहीं देती है मान्यवर, और वहां पर उनको कोर्ट में जाना है, और इसकी जगह अब वो ऑनलाइन भी सूचना देनी पड़ेगी और व्यक्तिगत सूचना भी देनी पड़ेगी। यौन हिंसा के मामले में पीड़िता का बयान कंपलसरी कर दिया गया है
और यौन उत्पीड़न के मामले में बयान का वीडियो रिकॉर्डिंग भी अब कंपलसरी कर दिया है। मान्यवर पुलिस को 90 दिन में जिसने फरियाद की है इसका स्टेटस देना हमने कंपलसरी कर दिया है। 90 दिन में उसका स्टेटस देना पड़ेगा और हर 15 दिन में फरियादी को अपना स्टेटस भेजना पड़ेगा। 7 वर्ष या उससे अधिक के कारावास का केस अगर विड्रॉ करना है तो पीड़ित को सुने बगैर कोई भी सरकार इसको विड्रॉ नहीं कर पाएगी। ये भी इससे नागरिकों প্ৰিয় দৰ্শক এয়া আছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ যি নতুন 3 বিধেয়কৰ প্ৰস্তাৱ এই নতুন 3 বিধেয়ক ইতিমধ্যে সংসদত উত্থাপন হ'ল আৰু যদি সম্ভৱ হয় সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ যি আগন্তুক শীতকালীন অধিৱেশন আহি আছে এই শীতকালীন অধিৱেশনৰ পূৰ্বে যদি সংসদীয় স্থায়ী কমিটিয়ে এই বিধেয়কৰ ওপৰত মতামত দাখিল কৰে আৰু ইয়াক যদি সদনত লৈ অহা হয় তেতিয়ালে হয়তো দেশে স্বাধীনতাৰ ৭৬ বছৰৰ পিছত লাভ কৰিব ৩খনকৈ নতুন মূল আইন। এয়া আছিল আজিৰ প্ৰতিবেদনৰ পিছত মই মৃণাল দাস সময় হৈছে যাব লাগিব বিদায় ল'ব লাগিব আপোনালোকৰ পৰা আপোনালোকে চাই থাকিব প্ৰথম খবৰ 24x7 ধন্যবাদ।